কথাটো ক'ব পাৰোঁ। মই বহুত দিন পালোঁ এইখিনি মানুহৰ। মই জিমিৰ গাঁও প্ৰথমতে কৈছোঁ, জিমিৰ গাঁৱত যাম, গতিকে জিমিৰ গাঁৱটো ল'বা কৈছোনে তানিছা? মই কৈছোঁ। গতিকে মই এতিয়া এইটো মই এই জিমিৰ গাঁৱৰ মই এজন পৰিয়ালৰ সদস্য, মই বেলেগ বুলি নাভাবোঁ। এতিয়া জিমিৰ গাঁও আহিব পালে মই নিজেই ভাল পাওঁ। এই অঞ্চলটো মোক যদি কয় ছাৰ আহক, মই কেতিয়াও মানে বিমুখ নকৰোঁ। মোৰ আহিব পালে বহুত ভাল পাওঁ। আজি মোৰ এছেম্বলি চলি আছে অঞ্চলত মিটিং দিয়াৰ কাৰণে মই এছেম্বলি বাদ দি হ'লেও আজি আপোনালোকৰ মাজত মই আছোঁ। সেইটো কথা আজি কৈ দিছোঁ, মই আছোঁ। গতিকে গতিকে কোনো ভুল নকৰি আপোনালোকে সিদিনাখন ঘৰৰ পৰা ৰাতিপুৱা, কাৰণ ৰাতিপুৱা 7টাৰ পৰা 3টা বজাৰ ভিতৰত আপোনালোকে ভোট দিব লাগিব। আৰু যাওঁতে আপোনালোকে আৰু কোনোবাই কিবা পিকচাৰৰ কথা ক'ব পাৰে, ছবি কথাটো আপোনালোকে যাতে যি ধৰণে যাব একদম চেণ্টাৰলৈকে হাতী যোৱাটি যাব। আমাৰ শিলপুতা যিটো সমষ্টি ৰাজাহাছং স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ এই শিলপুতা যিটো সমষ্টি, এই সমষ্টিৰ প্ৰাৰ্থী হৈছে NDAৰ বিজেপিৰ প্ৰাৰ্থী শ্ৰী কমলেশ্বৰ ৰাভা ডাঙৰীয়া। ইতিমধ্যে আমি আমাৰ এই অসম মেঘালয় সীমান্তৱৰ্তী এলেকাৰ আজি কেইবাখনো সভা অনুষ্ঠিত কৰা হৈছে, নিৰ্বাচনী সভা। আৰু এই সভাত ৰাইজৰ যিটো উৎসাহ, এই উৎসাহ দেখি মই সঁচাকৈয়ে যথেষ্ট আনন্দ অনুভৱ কৰিছোঁ। মই ভাবোঁ যে এই অঞ্চলবিলাকৰ পৰা প্ৰায় 95% ভোট, মই 100% নকওঁ, 95% ভোট আমাৰ মিত্ৰজোঁটৰ বিজেপিৰ প্ৰাৰ্থী কমলেশ্বৰ ৰাভাই পাবৰ কাৰণে সক্ষম হ'ব। কাৰণ মানুহে দেখিছে যে এই অঞ্চলবিলাকৰ যিদৰে উন্নয়ন বিকাশ হৈছে, এই উন্নয়ন বিকাশৰ ক্ষেত্ৰত আৰু দৰিদ্ৰতা নিৰ্মূলৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰীয়ে যি ধৰণে আঁচনি গ্ৰহণ কৰিছে, এই আঁচনিসমূহৰ সুফল আমাৰ ৰাইজে লাভ কৰিবৰ কাৰণে সক্ষম হৈছে। গতিকে ৰাইজে, মই ভাবোঁ যে আমাৰ যিগৰাকী প্ৰাৰ্থী, এই প্ৰাৰ্থীগৰাকীক বিপুল ভোটত যে এই সমষ্টিৰ পৰা জয়যুক্ত হ'ব, এইটো নিশ্চিত। নহয়, এইটোতো মানে আজি ক'ব নোৱাৰোঁ, কিন্তু মই ভাবোঁ যে ইয়াতে কংগ্ৰেছ যিগৰাকী প্ৰাৰ্থী, এই প্ৰাৰ্থীগৰাকী নিশ্চিন্ন হ'ব। মই ভাবোঁ যে ইয়াত কিজানি 2-3% ভোটো কিজানি এই কংগ্ৰেছ দলৰ কেণ্ডিডেটজনে নাপায়। জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ, ভারতীয় জনতা পার্টি জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ, ভারতীয় জনতা পার্টি জিন্দাবাদ, ডক্টর হিমন্ত বিশ্ব শর্মা জিন্দাবাদ।